আমার তাত নতুন সাইকেলখন অকয় ষ্ট্ৰীট মাম্বা, যিখন চাইকেল চাবৰ কাৰণে আমি ইমান দিন ধৰি ৱেইট কৰি আছো। মইতো বহুত এক্সাইটমেণ্ট, আজি এইখন চাইকেল আমি আনৰিভিল কৰিব গৈ আছো। আমাৰ অসমত মানে নগাঁও জিলাততো আমাৰ কাৰণে এইটো প্ৰথম আহিছে এইটো চাইকেল, অকয় চাইকেলখন। এই চাইকেলখন ইমানেই ধুনীয়া যে আগত মানুহক দেখুৱাৰ আগত মই বেছি এক্সাইটমেণ্ট হৈ আছো যে এই চাইকেলখন কেনেকুৱা হ'ব, কি হ'ব। মানে এনেতো আমি মোবাইলত বা ইয়াত মই আজি ৰেগুলাৰ এই ভিডিঅ'খন এইবিলাক ভিডিঅ' দি আছো এইখন চাইকেলৰ, যে কি চাইকেল আহিছে। তো মই নিজে আগত চাই লওঁ আৰু লগত আপোনালোককো দেখাই আছো কেনেকুৱা চাইকেলবিলাক এইটো চাইকেল কেনেকুৱা হ'ব। মই যিমানখিনি এক্সপেক্টেশ্যন ৰাখিছোঁ এই চাইকেলটোৰ প্ৰতি, সেইখিনি চাইকেল এইটোৰ ভিতৰত আছেনে নাই, এইখিনি বস্তু এই চাইকেলখন আনৰিভিল কৰি পেলাই, আনবক্সিং কৰি পেলাই কমপ্লিট ডিটেইলছ আপোনালোকক দেখাই আছো। আহক চাওঁ। এই আমি হেডলাইট জ্বলাই আছো, হেডলাইটটো চাওক কিমান ধুনীয়া। এইটো ইণ্ডিকেটাৰ আৰু চাইকেলৰ স্পীডো ভাল আছে, 25 স্পীড, যিটো নৰ্মেলি গোটেই চাইকেলবিলাকত হ'ব লাগে। ইমানখিনি চাইকেলৰ স্পীডেই আছে। চাইকেলটো মানে চিটৰ কমফৰ্টেবলো বহুত ধুনীয়া। চলাই পেলাই ব'ৰ নহ'ব মানুহ, যে চলাই পেলাই যে কষ্ট হৈ আছে বা কিবা হৈ আছে, একো প্ৰব্লেম নাই।